মুখ্যমন্ত্রী ডাঙরিয়া নিউজ নাচায়, মিনিটে মিনিটে নিউজ চায়। যেতিয়া লক্ষিমপুৰৰ সেই ভণ্টিগৰাকীয়ে কৈছিল যে মই বাঘ হাজৰিকাৰ বংশধৰ, মই বাঘ হাজৰিকাৰ পৰিণতি, মুখ্যমন্ত্রী দেখা নাই। মাত্র 16 ঘরত মুখ্যমন্ত্রী সংস্থাপন দিলে, বাঘ হাজৰিকাৰ পৰিণতিকো তেওঁলোকে সংস্থাপন নিদিলে। তাৰ মানে বুজা যায় শদিয়াৰ পৰা ধুবুৰীলৈকে মুখ্যমন্ত্ৰীৰ এটাই টাৰ্গেট হৈছে ধৰ্মীয় সংখ্যালঘু মুছলমানসকল। আজি নুবুজিলেও কাইলৈ আমি বুজি পাম। আমি বাংলাদেশী ডক্টৰ বেতন দিছো, আমি বাংলাদেশী ডক্টৰ বেতন দিছো। শেখ হাসিনা को प्रधानमंत्री मोदी डांगरिया, मोदी जी यार जवाब दीजिए, शेख हसीना को क्यों आपने दिल्ली में बैठा के रखा है? बांग्लादेशी पीढ़ी किसका पास है? कोई मुसलमान ने नहीं रखा है। बांग्लादेशियों को इंडिया में जगह कौन दिया है? मोदी जी ने दिया है। ये हिमंत बिश्व शर्मा आप भी जान लीजिए, आपका प्राइम मिनिस्टर बांग्लादेशी को आप इंडिया में जगह दे रहा है। हम लोग नहीं, हम लोग बांग्लादेशी के खिलाफ बांग्लादेश जाना पड़ेगा। ये बात सही है। हमारे कथा स्पष्ट, बांग्लादेशी नामक কোনো অন্যায় অত্যাচার হবলৈ দিয়া নহব। আমি স্পষ্টকে কৈছো। গতিকে এই ধৰণৰ উজনি অসমত মেছেজ দিয়া হয়, আরে ভাই মিয়া কোনো জাতি নাই, মিয়া এটা সন্মানীয় শব্দ। আপনি ইউপি, বিহার, গুজরাট, বেঙ্গল চলে যাব, কৈ দিয়ে মিয়া ভাই কেসা है, आप कैसा है, হয় নাই? আমাৰ জনক মানুহলৈকে মিয়া, আৰু তেওঁলোকে লুঙ্গি দাড়ি পিন্ধা মানুহ দেখিলেই বঙ্গীয় মূলৰ ভাষা কলেই মিয়া মিয়া বুলি তেওঁলোকে আমাক তুচ্ছ তাচ্ছিল্য কৰে। এটা কথা ধুবুৰীৰ মাটিত কৈ গৈছো, মুখ্যমন্ত্ৰী অসমীয়া জাতি ভাঙিব বিচাৰিছে, মুখ্যমন্ত্ৰী অসমীয়া জাতিক ধান কৰিব বিচাৰিছে, আৰু যাক আপুনি মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰিছে, 10 বছৰ পিছত অসমীয়া জাতিক যদি ধৰি ৰাখে, এই মিয়াসকলে ধৰি ৰাখিব, এই মিয়াসকলে অসমীয়া জাতিক ধৰি লৈ যাব। এইটো স্পষ্ট। গতিকে আজি আমি কিহৰ কাৰণে ধৰ্ণা দিছো? আজি চৌৰা বাক্ৰা চিৰাপুৰাত উচ্ছেদ হৈছে। মই মুখ্যমন্ত্ৰীক বাৰে বাৰে আহ্বান জনাই আহিছো যে আমি শান্তিপূৰ্ণ আলোচনা বিচাৰো, আমি আলোচনা বিচাৰো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উচ্ছেদ কৰাৰ আগত মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰক। আপোনালোকৰ আপত্তি থাকিব তেতিয়া? বসুন্ধৰা 1, 2, 3 আপোনালোকে মাটি দি দিয়ক। আমি বিচৰা নাই 50 বিঘা 60 বিঘা মাটি, আমাক এটুকুৰা থকাৰ মাটি দিলেই হ'ল। আমি যেহেতু গৰাখহনীয়া 30 লাখ মানুহ 1950 চনৰ আজিৰ তাৰিখলৈকে আজি ব্ৰহ্মপুত্ৰৰ কবলত পৰি গৃহহীন হৈছে, সেই মানুহখিনিক সংস্থাপন দিয়া দায়িত্ব কাৰ? চৰকাৰৰ হয় নে নাই? চৰকাৰৰ হয় নে নাই? মুখ্যমন্ত্ৰীয়ে যদি আজি বসুন্ধৰা 1, 2, 3 মানুহখিনিক মাটি দিলেহেঁতেন, আজি আমি এনেকুৱা জনসভা কৰিব লাগিলেহেঁতেন, কিন্তু তেওঁ নিদিয়ে। তেওঁ সদায় পিছফালৰ পৰা কাপোৰ ঘৰ দৰে আক্ৰমণ কৰে। মই মুখ্যমন্ত্ৰীক কৈছো, ফ্ৰণ্ট লাইনৰ পৰা হওক, আলোচনা কৰক। আলোচনাৰ জৰিয়তে যিটো সমস্যাৰ সমাধান কৰিব পাৰি, সেইটো আপুনি পুলিচ লগাই উন্নত দূৰত্বৰ পৰা মানুহক গুলীয়াই হত্যা কৰি আপুনি কেৱল মাত্ৰ 26ৰ গাদী দখল কৰিব পাৰিব, কিন্তু ৰাতি শান্তিত আপুনি শুই থাকিব নোৱাৰে। পৃথিৱীৰ কোনো ৰজাই প্ৰজাৰ মুখৰ ভাত কাঢ়ি লৈ, পৃথিৱীৰ কোনো ৰজাই কোনো মাতৃৰ মুখৰ ভাত কাঢ়ি লৈ, কোনো শিশুৰ মাকৰ দুগ্ধ কাঢ়ি লৈ কোনো মানুহে শান্তিত শুই থাকিব পৰা নাই। এই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত। আজি আপুনি আমাৰ ঘৰ ভাঙিছে, আমাৰ মাতৃসকলৰ মুখৰ ভাত কাঢ়ি লৈছে, বৃদ্ধা পিতৃ মাতৃসকলক আপুনি আত্মনাদ কৰিছে, চকুলো বোৱাই দিছে, কিন্তু আপুনি মাৰি শেষ কৰিব নোৱাৰে। হিটলাৰেও ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই, আৰু ইহুদীসকল আজি বিশ্বৰ উন্নতমানৰ দেশবিলাকৰ টপ মোষ্ট ব্ৰেইন হৈ আছে। আজি আপুনি যিমানেই মাৰিব, যিমানেই অত্যাচাৰ কৰিব, সিমানেই আমি গণতান্ত্ৰিকভাৱে সংবিধানক বিশ্বাস কৰি কলমৰ জৰিয়তে আমি যুদ্ধ চলাই আমি মানুহ হিচাপে অসম তথা ভাৰতবৰ্ষক বিশ্বৰ দৰবাৰত চিনাকি দিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ। আমাৰ কোনো মানুহক দমন কৰি ৰাখিব নোৱাৰে। ইতিহাস সাক্ষী আছে, ইতিহাস সাক্ষী আছে। ইতিহাসে যেতিয়া যিদিনাখন আমাৰ ভাগ্যৰ পৰিৱৰ্তন আৰম্ভ কৰিব, মুখ্যমন্ত্ৰী নিচিনা 25টা 50টা আহিলেও আমাৰ ভাগ্যক আপুনি ৰখাব নোৱাৰে। যে আমি এই মুহূৰ্তত কোনো দলমল নাই। যেতিয়াই গণতান্ত্ৰিকভাৱে আমচুৱে আন্দোলন কৰে, দল জীয়াই থাকিব। মোৰ জাতীয় যদি জীয়াই নাথাকে, মই জীয়াই থাকিব লাভ আছে নেকি? গতিকে হিমন্ত বিশ্ব শৰ্মাই মাৰি আছে আৰু আপোনালোকে নীৰৱতা অৱলম্বন কৰিব, তাৰ মানে হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে একেই নেকি? একেই বুজি আমি। গতিকে মই স্পষ্টভাৱে অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছো, আমচুৰ আন্দোলন সংবিধান ৰক্ষাৰ আন্দোলন, আমচুৰ আন্দোলন গণতন্ত্ৰ ৰক্ষাৰ আন্দোলন, আমচুৰ আন্দোলন
হিমন্ত বিশ্ব শৰ্মাৰে মৰিয়াই অন্যায়ভাৱে সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নিক্ষেপ কৰি বলডুজাৰ চলাই হত্যা কৰি যি অন্যায় কৰি আছে সেই অন্যায়ৰ বিৰুদ্ধে আন্দোলন। আমচুৱে কাৰো পকেটত আমচুৱে সদায় নিৰপেক্ষভাৱে এই সাধাৰণ ৰাইজৰ কাৰণে কথা কব নাই। মই হাত জোৰ কৰি আপোনালোকক আহ্বান জনাইছো, আমচুৱে সমগ্ৰ ৰাজ্যজুৰি এই আন্দোলন ঘোষণা কৰিছে। আমি ধুবুৰীত কৰিছো 17 তাৰিখে, কলিয়াবৰত এই প্ৰতিবাদ হব, 31 তাৰিখে নগাঁৱত এই প্ৰতিবাদ হব। আমি সমগ্ৰ অসমজুৰি এই প্ৰতিবাদ সাব্যস্ত কৰি এই মানুহখিনিয়ে যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে যুঁজি যাম। তাত যদি মোৰ প্ৰাণটো যায়, মোৰ সতীৰ্থসকলৰ প্ৰাণ যায়, সেই প্ৰাণ দিবলৈ আমি প্ৰস্তুত আছো। আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিব। গতিকে হিমন্ত বিশ্ব শৰ্মাৰে মৰিয়া আপুনি দিছপুৰত বহি আছে, আজি এটা কথা মেছেজ লৈ যাওক, প্ৰতিটো অন্যায়ৰ জবাব গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আপোনাক দিয়া হব। আৰু যিদিনাখন সংখ্যালঘু ৰাইজক এই সভাবিলাক এনে কৰি থকা নাই, এই সভাবিলাক এইকাৰণে কৰি আছো, এটা দিনত এটা সময়ত সংখ্যালঘু ৰাইজৰ ন্যায় আৰু নিৰাপত্তাৰ স্বাৰ্থত আমি ৰাইজক ৰাজপথত আহিব দিম। সেইদিনাখন অসম স্তব্ধ কৰি দিয়া হব, অসম অচল কৰি দিয়া হব। এই লক্ষ্যৰ উদ্দেশ্যে অসমৰ সংখ্যালঘু ৰাইজৰ লগত আছো। আৰু ইয়াত মই জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছো, বহুত উচ্চে আপুনি কৰিলে সেইখিনি সংস্থাপনৰ ব্যৱস্থা কৰক, সেইখিনি তিৰপল টানিবলৈ আহিব। আপোনালোকৰ ল'ৰা ছোৱালীও আছে, আপোনালোকৰ ল'ৰা ছোৱালী এচি ৰুমত আছে, আৰু আমাৰ ল'ৰা ছোৱালী তিৰপলৰ তলত আছে। মানৱতা কম ৰাখক, হিমন্ত বিশ্ব শৰ্মা চিৰদিন নাথাকে। জিলা আয়ুক্ত হওক, আৰক্ষী অধীক্ষক হওক, আপুনি চৰকাৰৰ কথা মতে এই মানুহখিনিক যি অন্যায় কৰি আছে, কোনোবাই কিবা বিচাৰ নকৰিলেও সুপ্ৰিম কোৰ্টত টানি লৈ যোৱা হব। আমচুৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মা কিন্তু চিৰজীৱন কিন্তু মুখ্যমন্ত্ৰী হৈ নাথাকে, এই কথাটো প্ৰশাসনৰ ৰাইজে বুজি লওক। মই আইনতীয়সকলক কথা দিছো, মই পিতৃমন্ত্ৰীলৈ কথা দিছো, যেতিয়ালৈকে আমচুৱে আপোনালোকৰ ন্যায় আনি দিব নোৱাৰে, যেতিয়ালৈকে আমচুৱে আপোনালোকৰ ন্যায় আনি দিব নোৱাৰে, তেতিয়ালৈকে আমচুৱে আৰু অধিক ভয়াৱহভাৱে সংগ্ৰাম অব্যাহত ৰাখিব। নিস্বাৰ্থভাৱে আপত্তিহীনভাৱে মই 82 বাৰ কথা দি হৈছো, যেতিয়ালৈকে আপোনালোকৰ ঘৰ বনাই দিব নোৱাৰিম, যেতিয়ালৈকে আপোনালোকৰ ল'ৰা ছোৱালী স্কুল পঢ়াব নোৱাৰিম, তেতিয়ালৈকে আমাৰ আন্দোলন আৰু অধিক শক্তিশালীভাৱে চলি থাকিব। কেৱল সমাজৰ বিচাৰিব আপোনালোকে, কেৱল সমাজক বিচাৰিব আপোনালোকৰ। গতিকে জাতিৰ স্বাৰ্থত ৰাজনীতি পৰিহাৰ কৰি আমি সকলোৱে ঐক্যবদ্ধ হবৰ কাৰণে মই আহ্বান জনাইছো। গতিকে মই এইখিনি কথা আবেগি এইকাৰণে ক'ব লাগে, চিম্পল পাৰ হৈ গল, মোৰ পিতৃ বস্তি হল, মোৰ ল'ৰা সকলজন ভাইটিহঁতে যি পৰিৱেশত মানুহে মানুহক এনেকে নাৰাখে, যিটো হিমন্ত বিশ্ব শৰ্মাই দানৱীয় কায়দাৰে গাজা হাতীক পৰিৱেশত আমাক ৰাখিছে। গতিকে নেদেখাজনৰ ওপৰত ভৰসা ৰাখক, বিচাৰ এদিন হবই।